ও সাধু সংগে হৰি কথা নুশুনে যি নৰ জীৱন্ততে মৰা সিটো অধম পামৰ হৰিৰ মায়ায়ে মোক কৰিলে বঞ্চন তোমাক পায়া মুখ্যে নকৰিলো মন। হে স্বামী, যি জীৱই হৰিধাৰী মনুষ্যই সাধু সংগ অনুসৰণ কৰি ঈশ্বৰ কৃষ্ণদেৱৰ নিৰ্গুণ নাম আশ্ৰয় নকৰে, সেইবিলাক মনুষ্য জীৱন্ততে মৰা। কপিল প্ৰভুৱে মাতৃৰ আগত কৈছে, মা তুমি মৰা মানুহৰ দৰে নাথাকিবা, মা তুমি মৰা মানুহৰ সংগ নলবা। মাতৃ দেৱহূতিয়ে কৈছে, বোলে পুত্ৰ কপিল, মৰা মানুহো থাকে আৰু জীয়া মানুহো থাকে নেকি? বোলে হয় মা, জীয়া মানুহো থাকে, মৰা মানুহো থাকে। মৰা মানুহ সেইবিলাক যিবিলাকে সাধু সংগত হৰি কথা নুশুনে, জীৱন্ততে মৰা সিটো অধম পামৰ। যি নৰ মনুষ্যই সাধু সংগ অনুসৰণ কৰি বেয়া পায়, কৃষ্ণ কথা শুনিবলৈ সৌভাগ্যৱন্ত হৈও সেই সময়খিনিত অলাগতিয়াল অনৰ্থক কিছুমান কথা বতৰা আশ্ৰয় কৰি সময়খিনি পাৰ কৰি দিয়ে, সেইসকলক শাস্ত্ৰই মৃত মানুহ বুলি ঘোষণা কৰিছে। এতিয়া এইখিনি আমি নিজক সুধিব লাগে যে আমি জীয়া মানুহ নে মৰা মানুহ? প্ৰকৃততে শাস্ত্ৰই মৰা মানুহ আৰু জীয়া মানুহৰ উত্তৰ সুন্দৰভাৱে দৰ্শন কৰিছে যে তোমাক পালোঁ হে স্বামী কৰ্দম, তোমাৰ নিচিনা এজন মহাসন্ত মহামহন্তক পায়ো আমি মুখ্য প্ৰাপ্তিৰ কথা ভক্তিৰ কথা তোমাক আমি নুসুধিলোঁ, মাত্ৰ তোমাৰ লগত গৃহস্থী ধৰ্ম পালন কৰি কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ সময়ে সময়ে আমি একোগৰাকীকৈ কন্যাৰ জন্ম দি বৰ্তমান আমি 9 গৰাকী কন্যাৰ মাতৃ হ'লোঁ। গতিকে সেই স্বামী তুমি আমাক কৃপা কৰা। তাৰ পাছত এইখিনি কথা কোনে কৈ আছে? ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ কৃপাৰ বশত উদ্ধৱে পালে, আৰু উদ্ধৱে গৈ মৈত্ৰেয় ঋষিক ক'লে। মৈত্ৰেয় ঋষিয়ে কুশাৰু নন্দন বিদুৰৰ আগত সুন্দৰভাৱে প্ৰকাশ কৰি আছে। কুশাৰু নন্দন মৈত্ৰেয় ঋষিয়ে ব্যাসৰ পুত্ৰ বিদুৰৰ আগত প্ৰকাশ কৰিছে। বদতি মৈত্ৰেয় শুনা ব্যাসৰ নন্দন এহিমতে দেৱহূতি কৰিলা প্ৰাৰ্থনা। ভাৰ্যাৰ বিনয়ে ঋষি আতি তুষ্ট ভৈলা, হৰিৰ বচন স্মৰি বুলিবাক লৈলা। ও শুনা প্ৰাণেশ্বৰী হেন খেদ নোযোৱাই, অল্পকালে তজু গৰ্ভে হৰি লৈবে ঠাই। ও তোমাৰ কল্যাণ শৌক দৃঢ় ব্ৰত ধৰি, শ্ৰদ্ধায়ে ভকতি ভাৱে ভজাম হৰি। সেই মোৰ প্ৰিয়তমা ভাৰ্যা দেৱহূতি, তুমি অকণমানো চিন্তা নকৰিবা, কিয়নো অতি সোনকালে পূৰ্বৰ সিদ্ধান্ত ৰক্ষা কৰি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী মহাহৰি
প্ৰভু ভগৱন্তই আহি তোমাৰ গৰ্ভত স্থিতি হ'ব। তোমাৰ কল্যাণ হওক, তুমি দৃঢ় ব্ৰত পালন কৰা, শ্ৰদ্ধাৰে ভক্তিভাৱে তুমি সেই মহাহৰিক চিন্তা কৰা। তেবে আখি আমাখাৰ যশস্যা বিস্তাৰী, জন্মিবন্ত আখি ভগৱন্ত দুখহাৰী। নকৰিবা কিছু চিন্তা মনোৰ জীয়াৰী, তব মনোৰথ পূৰ্ণ কৰিব মুৰাৰী। চিন্তা নকৰিবা প্ৰিয়তমা, আমাৰ মাজত আহি জগতৰ ঈশ্বৰ মহাহৰিয়ে জন্ম হ'ব, স্থিতি হ'ব তোমাৰ গৰ্ভত। তাৰ পাছত দেৱহূতি স্বামীৰ শুনিয়া নিষ্ঠাবাণী, মহাপ্ৰেম ভক্তিয়ে ভজিলা চক্ৰপাণি। পাছে প্ৰভু কৰ্দমৰ বীৰ্য অনুসৰি, দেৱহূতি উদৰে পখিলা লীলা কৰি। কতু দিনে জন্মিলন্ত ভকত বৎসল, শিবেলা ভৈলে ককাল মহাসুমংগল। সমস্তে লোকৰ মন ভৈলে প্ৰসন্ন, অল্প অল্প মেঘ গণে কৰে বৰিষণ। ৰাম ৰাম ভৈল জল নিৰ্মল প্ৰসন্ন, দিশ পাশ অসংখ্য বিমান আখি চানিল। আকাশ ৰংগে বিদ্যা ধৰি দিব্য বাদ্য বজাৱ, সুস্বৰে গন্ধৰ্বে হৰি গুণক গাৱয়। এনেধৰণে গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে যে দেৱহূতিৰ গৰ্ভত কৰ্দমৰ ঔৰসত ভগৱন্ত পুৰুষৰ স্থিতি হৈছে, জন্ম হৈছে, অৱতাৰ ধাৰণ হৈছে। এই যে সময়খিনি, এই সময়খিনিৰ কথা আমাক সুন্দৰভাৱে প্ৰকাশ কৰি গ'ল যে ২৪ ঘণ্টীয়া এটা দিন। আপোনালোকে জানে যে ঘড়ীৰ আৱিষ্কাৰ হৈছে সাম্প্ৰতিক সময়ত, কিন্তু ঘড়ীৰ আৱিষ্কাৰ হোৱাৰ আগতেই সময়ৰ গণনা হৈছিল। সেই সময়খিনি আছিল এক দণ্ড, দুই দণ্ড আদি কৰি, আৰু সেই এক দুই দণ্ডৰ আজিৰ ঘড়ীৰ সময়ত এক দণ্ডৰ সময় হ'ল প্ৰায় 22:30 আজিৰ সময়ত, আৰু দুই দণ্ড সময় হ'ল প্ৰায় 45 মিনিট। আৰু সেই 45 মিনিট সময়ত অৰ্থাৎ দুই দণ্ডতে খতাংগ নামৰ এজন ৰজাই কৃষ্ণক স্মৰণ কৰি সংসাৰৰ পৰা পৰম গতি লাভ কৰিছিল। আৰু আমাক পদে সিদ্ধান্ত দিছে এনেকৈ, সাম্প্ৰতিক সময়ৰ যি 12 ঘণ্টা দিন, 12 ঘণ্টা ৰাতি, এই 24 ঘণ্টা দিন ৰাতি দিবা নৈশজোৰা এটি 8টা প্ৰহৰ থাকে। সেই 8টা প্ৰহৰৰ দিনত 12 ঘণ্টাত 4টা প্ৰহৰ, আৰু ৰাতি 4 ঘণ্টাত, ৰাতি 12 ঘণ্টাত 4টা প্ৰহৰ। এনেধৰণে 8টা প্ৰহৰত সৰ্বমুঠ প্ৰত্যেকটো প্ৰহৰতে 3 ঘণ্টাকৈ থাকে। আৰু এনেকৈ 3 ঘণ্টা 3 ঘণ্টা এটি প্ৰহৰৰ
উত্তম প্ৰহৰটি হ'ল ৰাতিৰ চতুৰ্থ প্ৰহৰ, অৰ্থাৎ সৰ্বমুঠ 8টা প্ৰহৰৰ 8 নম্বৰ প্ৰহৰটি। অষ্টম প্ৰহৰটি হ'ল যে এজন পৰম বৈষ্ণৱ স্বামীৰ দ্বাৰা এগৰাকী সতী মাতৃৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰি এক মহান বৈষ্ণৱ সন্তানৰ জন্ম দিয়া উত্তম পন্থা। প্ৰকৃতি পুৰুষত দুয়ো হৈব একমতি, তেহে সিজিব কৃষ্ণত ভকতি। বাস্তৱ অৰ্থত প্ৰকৃতি হ'ল আমাৰ মহিলাসকল বাস্তৱত, আৰু পুৰুষ হ'ল বাপসকল। কিন্তু আধ্যাত্মিক দৰ্শনত প্ৰকৃতি হ'ল 24টি তত্ত্বৰে গঠিত শৰীৰ, আৰু পুৰুষ হ'ল আত্মাতত্ত্ব। সেই আত্মাতত্ত্বই পৰমাত্মা ঈশ্বৰ তত্ত্বৰ নিৰ্দেশত আহি যেতিয়া এই শৰীৰত প্ৰৱেশ কৰে, এই শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে সেই আত্মা আৰু শৰীৰৰূপী প্ৰকৃতিৰ মাজত যি মিলন হয়, সেই মিলন যদি বিপৰীতমুখী হয় তেতিয়া দুৰ্জন পুত্ৰৰ জন্ম হয়। যদি সি একমুখী হয় তেতিয়া হৰিত বা কৃষ্ণত ভকতি হয়, অৰ্থাৎ কৃষ্ণসম পৰম বৈষ্ণৱ এটি সন্তানৰ জন্ম হয়। সেই সিদ্ধান্ত আমাক গুৰুজনে সুন্দৰভাৱে দিছে। উত্তৰ হিচাপে আমি চিন্তা কৰিলে পাম যে বৈকুণ্ঠত থকা দুজন দুৱৰী নাম হ'ল জয় আৰু বিজয়, যি দুজন আপোনাসৱৰ নামঘৰতো আজি ৰখীয়া হিচাপে আছে, প্ৰতীক হিচাপে দৰ্শন কৰাইছে। সেই জয় বিজয় নামৰ দুৱৰী দুজনেও যেতিয়া ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিসিদ্ধক বৈকুণ্ঠলৈ কৃষ্ণক দৰ্শন কৰিবলৈ যাওঁতে ককৰ্থনা কৰিছিল, অৱমাননা কৰিছিল, বেতেৰে প্ৰহাৰ কৰিছিল, তেতিয়া সেই চাৰিসিদ্ধই আখৰিক স্বভাৱৰ বাবে সেই জয় আৰু বিজয়ক অভিশাপ দিছিল। অভিশাপটো আছিল কি আপোনাসৱে জানে, যে মৰ্ত্যত গৈ অসুৰ যোনিত জন্মগ্ৰহণ কৰিব লাগিব। আৰু জয় বিজয় বৈকুণ্ঠৰ পৰা স্খলন হৈ মৰ্ত্যত আহি অসুৰ যোনিত জন্ম হ'বলৈ লওঁতে পিতৃ হিচাপে নিৰ্বাচন কৰিলে এজন পৰম বৈষ্ণৱক, আৰু মাতৃ হিচাপে নিৰ্বাচন কৰিলে এগৰাকী সতী। সতীগৰাকী হ'ল দিতি আৰু বৈষ্ণৱজন হ'ল কাশ্যপ। এতিয়া অভিশাপটো ভুলকৈ দিলে নে ইয়াৰ কিবা বেলেগ ৰহস্য আছে? এতিয়া জয় বিজয়ক অভিশাপ দিছিল অসুৰ যোনিত জন্ম হ'বলৈ, আৰু যিজন পিতৃক নিৰ্বাচন কৰিলে বীৰ্য হিচাপে, সেই পিতৃজনৰ নাম হ'ল কাশ্যপ, যিজন ব্ৰাহ্মণ আছিল। ব্ৰাহ্মণৰ বীৰ্যত তেওঁৰ ধৰ্মপত্নী দিতিৰ গৰ্ভত জন্ম হৈছে দুৰ্দান্ত দুজন অসুৰৰ। কাৰণটো ব্ৰাহ্মণটো অসুৰ নহয়, ব্ৰাহ্মণৰ বীৰ্যটো অসুৰ হ'ব নালাগিছিল, কিন্তু শাস্ত্ৰত সিদ্ধান্ত দিছে যে দিনৰ চতুৰ্থ প্ৰহৰত, অৰ্থাৎ 4 নম্বৰ সময়খিনিত, 4 নম্বৰ প্ৰহৰটোত, যিটো সময় সাম্প্ৰতিক সময়খিনি, যে দিবা নৈশজোৰা এই 4 নম্বৰ প্ৰহৰটোত যিটো সময়ত আমি সকলোৱে দবা কোবাওঁ নামঘৰত, আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ গৃহৰ মধ্যে, সেই সময়খিনিত ধৰ্মপত্নী দিতিয়ে কামনা বাসনাযুক্ত হৈ তেওঁৰ স্বামী কৰ্দমৰ লগত সহবাস কৰি, তেওঁৰ স্বামী ব্ৰাহ্মণ তেওঁৰ লগত সহবাস কৰি গৰ্ভত বীৰ্য ধাৰণ কৰি যি সন্তানৰ জন্ম দিলে, সেই দুইজন সন্তানৰ সেই স্বভাৱটো আখৰিক হ'ল। কিয়নো তেওঁলোকে সেই চতুৰ্থ প্ৰহৰত কৰিব লাগিছিল প্ৰকৃততে ঈশ্বৰ সেৱা, কিন্তু তাৰ বিপৰীতে কৰিলে তেওঁলোকে কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ সেই ব্যৱস্থাটো পালন। আৰু সেই ব্যৱস্থা যদি আমিও এই সংসাৰত জন্মগ্ৰহণ কৰা নৱদম্পতীয়ে বিবাহ পাশত আবদ্ধ হৈ আমি সেই দিনৰ চতুৰ্থ প্ৰহৰত যদি আমাৰ আইগৰাকীৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰোঁ, তেতিয়াহ'লে কাশ্যপ ঋষিয়ে নিক্ষেপ কৰা সেই বীৰ্য ব্ৰাহ্মণ হোৱা স্বত্তেও যি ধৰণে অসুৰ হ'ল, ঠিক আমাৰো বীৰ্য তেনেধৰণে অসুৰ সন্তানহে জন্ম হ'ব।
শাস্ত্ৰই সিদ্ধান্তটো দিছে সুন্দৰভাৱে। 2 নম্বৰতে আৰু এটি সিদ্ধান্ত দিলে যে সেই অসুৰ হিৰণ্যকশিপুৰৰ আকৌ ঔৰসত তেওঁৰ ধৰ্মপত্নী কায়াধুৰ গৰ্ভত যি সন্তানৰ জন্ম হ'ল সেই সন্তান কিন্তু বৈষ্ণৱ হ'ল, নাম প্ৰহ্লাদ। তাৰমানে শাস্ত্ৰই কৈছে অসুৰ হ'লেও তুমি বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰিবা, বৈষ্ণৱ হ'লেও তুমি অসুৰ পুত্ৰ জন্ম দিব লাগিব, যদিহে তুমি শাস্ত্ৰমতে নিয়মটো পালন নকৰা। অসুৰ হৈও হিৰণ্যকশিপুৰে সেই নিয়মটো পালন কৰিছিল যে তেওঁৰ ধৰ্মপত্নী কায়াধুৱে দিবানৈশজোৰা 8টি প্ৰহৰৰ একেবাৰে অষ্টম প্ৰহৰটিত ঈশ্বৰ কৃষ্ণ নাৰায়ণত অৰ্পণ কৰি স্বামীৰ বীৰ্য তেওঁ গৰ্ভত ধাৰণ কৰিছিল, যাৰ বাবে সেই সন্তান বৈষ্ণৱ সন্তান ৰূপে জগতত আজিও জিলিকি আছে ভক্ত প্ৰহ্লাদ। এইখিনি নিয়ম আমি নৱদম্পতি অন্তত জানিবৰ বাবে শাস্ত্ৰসন্মতে যদি আমি আগবাঢ়োঁ, তেতিয়াহ'লে আমাৰ সন্তানে এই সংসাৰখন সৰ্বাংগ সুন্দৰভাৱে সজাই তুলিব। তাৰ কাৰণে আমি শাস্ত্ৰৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিব লাগিব। 2 নম্বৰতে এটা কাহিনী দিছে আমাক, যেতিয়া হিৰণ্যাক্ষক বধ কৰিছে বৰাহ ৰূপ ধাৰণ কৰি ভগৱন্তই, তেতিয়া পৃথিৱী ৰজস্বলা আছিল। হিৰণ্যাক্ষই পৃথিৱীক ৰসাতলত নি নিজৰ পত্নী কৰিবৰ বাবে লুকুৱাই ৰাখিছিল। আৰু বৰাহ ৰূপ ধাৰণ কৰি ভগৱন্ত পুৰুষে হিৰণ্যাক্ষক বধ কৰি পৃথিৱীক ৰসাতলৰ পৰা উদ্ধাৰ কৰিছে। তেতিয়া পৃথিৱী ৰজস্বলা আছিল, আৰু সেই ৰজস্বলা সময়ত পৃথিৱী মাতৃৰ লগত বৰাহৰূপী ভগৱন্তৰ মিলন হৈছে, আৰু সেই মিলনৰ ফলত এটি সন্তানৰ জন্ম হ'ল, নাম নৰক, যাক আমি সকলোৱে শাস্ত্ৰসন্মতে বুজি পাওঁ নৰকাসুৰ, যি আমি বসবাস কৰি থকা বৰ্তমান অসমৰ প্ৰথম ৰজা আছিল নৰকাসুৰ। অসমৰ ৰজা নৰকাসুৰ, অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ, প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল নৰকাসুৰ। এতিয়া সেই নৰকাসুৰ কাৰ সন্তান? ভগৱান কৃষ্ণৰ সন্তান। ভগৱান কৃষ্ণৰ সন্তান হোৱা স্বত্তেও কিন্তু নৰকক শাস্ত্ৰই অসুৰ বুলি কৈছে। অৰ্থাৎ আমিও যদি নৱদম্পতিয়ে যেতিয়া আমাৰ পত্নীগৰাকী ঋতুমতী হ'ব এটা মাহত, সেই ঋতুমতী হোৱা 7 দিন সময়ৰ ভিতৰত যদি আমি কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ গৰ্ভত বীৰ্য নিক্ষেপ কৰোঁ, তেতিয়াহ'লে সেই সন্তান ভকতৰ সন্তান হ'লেও কিন্তু সেই অসুৰ সন্তান। প্ৰমাণ দিছে শাস্ত্ৰই। প্ৰত্যেকটো দৰ্শন আমি শাস্ত্ৰসন্মতে চিন্তা কৰিলে আমাৰ জীৱনটো কেনেকৈ আগবঢ়াই নিব লাগে আমি অন্তত বুজি পাম, যাৰ দ্বাৰা সমাজখন সুন্দৰ হ'ব। এইখিনি কথা বৰ্তমান পদবন্ধে প্ৰাকে প্ৰকাৰে বুজাই গ'ল যে দেৱহূতিয়েও পিতৃ স্বামী কৰ্দমৰ আজ্ঞা শিৰোগত কৰি তেনেধৰণে ঈশ্বৰ কৃষ্ণদেৱক চিন্তা কৰি তেওঁৰ গৰ্ভত কৰ্দমৰ দ্বাৰা বীৰ্য ধাৰণ কৰি কপিল প্ৰভুক অৰ্থাৎ ঈশ্বৰক তেওঁ এই সংসাৰলৈ নমাই আনিছিল। এতিয়া আমিও তেনেকৈ ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিম যদিহে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত আত্মনিবেদন আদি নৱধা ভক্তিৰ মাধ্যমেৰে প্ৰত্যেক দিনাই যদি আমি নিজৰ সংসাৰখন চলাই নিবলৈ চেষ্টা কৰোঁ, যিটো ভাগৱত মহাধৰ্ম হিচাপে গুৰুজনে আমাক দৰ্শন কৰাইছে। এই ভাগৱত মহাধৰ্ম এই ৰামা আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰা। সেই নিমিৰাজন ভাগৱত ধৰ্ম সেইটো বোলে কোনটো? প্ৰথম নিজে পালন কৰা, তাৰ পাছত আনক শিকাবা। এই নিয়মটো শংকৰ গুৰুজনেহে আমাক শিকাইছে নেকি? নহয়, ধৰ্মগুৰু হজৰত মহম্মদেও আমাক সেই জ্ঞানটো দিছে। উপদেশতকৈ আৰ্হি ভাল। এগৰাকী বুঢ়ী আইতাকে নিজৰ নাতিয়েকক লৈ গৈছে মিঠাই খোৱাত এৰুৱাব লাগে। হজৰত মহম্মদে অলপ দিন সময় বিচাৰিলে, তাৰপাছত আকৌ লৈ গ'ল, সেই দিনটোত মিঠাই খোৱাটো এৰুৱাই দিলে। আইতাকে সুধিলে, বোলে বোপা সেইদিনাই আহোঁতেনো তুমি মোক বুদ্ধিটো শিকাই নিদিলা কিয়? বোলে আই প্ৰকৃততে ময়ো মিঠাই খাই বৰ ভাল পাওঁ, সেইকাৰণে মই আকৌ ভাল পোৱা কৰ্মটো
আনক নকৰিবি বুলি মই কেনেকৈ উপদেশ দিম? এইখিনিতে আমাৰ সেই ভুলটো হৈ আছে। আমি যেতিয়া বিপদত পৰোঁ তেতিয়া নামঘৰত আহি চাকি বন্তি জ্বলাওঁ, ধূপ ধূনা জ্বলাওঁ, সেৱা ভাগ কৰোঁ, প্ৰভু আমাক দুখৰ পৰা উদ্ধাৰ কৰা। যিদিনা বেয়া কামটো কৰোঁ সেইদিনা কিন্তু এবাৰো নাভাবোঁ সেই একেজন ভগৱানে আমাক দেখি আছে বুলি। আমাৰ পাৰ্থক্যটো এইটো। যেতিয়া আমি দুখৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱন্তৰ ওচৰত চাকি বন্তি জ্বলাওঁ তেতিয়া আমাৰ বিশ্বাস হয় ভগৱন্তই আমাক উদ্ধাৰ কৰিব, আমাক চাই আছে। কিন্তু সেইদিনা আমি সেইজন ভগৱন্তলৈ পাহৰি যাওঁ যিদিনা আমি নকৰিবলগীয়া বেয়া কামটো কৰি দিওঁ। সেইদিনা কিন্তু এবাৰো নাভাবোঁ যে সেইদিনা দেখি থকা ভগৱানজনে আজিও আমি বেয়া কামটো কৰি থকাটো চাই আছে বুলি। শাস্ত্ৰৰ লগত নিমিলা চিন্তাটো এইটো আমাৰ। তাৰ পাছত সিদ্ধান্ত দিলে ভাগৱত ধৰ্ম এৰাম পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। সেই ৰাজন নেমি মহাভাগৱত ধৰ্ম সেইটো যিটো এজন একান্ত ভকতে সদায় পালন কৰে। এতিয়া নামঘৰীয়াজনে সদায় পালন কৰে সেইটো নিয়ম, যিটো নামঘৰত দবা বজোৱা, চাকি বন্তি জ্বলোৱা, নাম প্ৰসংগ কৰা, ৩৬৫ দিনৰ ৩৬৫ দিনে নামঘৰীয়াজনে সেই নিয়মটো পালন কৰে। বাস্তৱত যদি চিন্তা কৰোঁ সেইটো ভাগৱত মহাধৰ্ম। বিপৰীতে দুৰ্গা পূজা এবছৰত কেইদিন হয়? 2 দিন বা 3 দিন। গণেশ পূজা কেইদিন হয়? এদিন। শিৱৰাত্ৰি কেইদিন হয়? 2 দিন বা 3 দিন। ৩৬৫ দিনত প্ৰত্যেক দিনাই যিটো নিয়ম একান্ত ভকতে পালন কৰে সেইটো ভাগৱত ধৰ্ম। কিন্তু বিপৰীতে যিবিলাক আমি নীতি নিয়ম এদিন 2 দিন পালন কৰি আৰু নকৰোঁ আৰু সেইবিলাক, আৰু সেই মূৰ্তিটো নি গছৰ তলত থৈ আহোঁ, সেই মূৰ্তিটো নি ক'ৰবাত নদীত উটুৱাই দিওঁ, এই যিবিলাক নিয়ম এইবিলাক ভাগৱত ধৰ্ম বিপৰীত নিয়মটো। শাস্ত্ৰই কৈছে আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়। ছিদ্ৰ মানে অপৰাধ। আন ধৰ্ম পালন কৰা, তন্ত্ৰ মন্ত্ৰ আশ্ৰয় কৰা বহুত ছিদ্ৰ আছে, অপৰাধ আছে। কিন্তু বিপৰীতে ভাগৱত ধৰ্মে জানা শিষবনু হয়। ভাগৱত ধৰ্ম পালন কৰিলে আকৌ সেই অপৰাধবিলাক নহয়। এতিয়া আমি কোনটো কৰিম? এতিয়া অপৰাধৰ মাজত সোমাই যাম নে অপৰাধ মুক্ত হৈ থাকিবলৈ চেষ্টা কৰিম? লগে লগে আমি চিন্তা কৰিলে উত্তৰটো পাম। এৰাম জলপুষ্প ফল মূল খাদ্য দ্ৰব্যজত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। গৃহস্থী ধৰ্ম পালন কৰা আমি মনুষ্য নামৰ জীৱই জল পুষ্প ফল মূল খাদ্য দ্ৰব্য অন্ন আদি সমস্তকে কৃষ্ণত অৰ্পণ কৰিবলৈ কৈছে। তেতিয়া আমাৰ লাভ কি হ'ব? উত্তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়। তেতিয়া সেই হিংসা আৰু দুখৰ পৰা তেওঁ পৰিত্ৰাণ পাব পাৰে। কৃষ্ণে কনিষ্ঠ হুয়া মুকুতি সাধয়। তেতিয়া কৃষ্ণদেৱৰ কৃপাধন্য হৈ সেই গৃহস্থী জীৱ এই সংসাৰৰ পৰা পৰম মুক্তি লাভ কৰিব পাৰে। এতিয়া এইখিনিতে আমি আকৌ চিন্তা কৰিব লাগিব যে যিগৰাকী আয়ে কৃষ্ণ বুলি কৈ অন্নৰ পাত্ৰভাগী স্বামীজনৰ আগত অৰ্পণ কৰি দিব, সেই পাত্ৰভাগীৰ কাষতে যদি আকৌ বাতি এটাত অকণমান ৰক্তৰঞ্জিত আহাৰ যদি যায়, তেতিয়াহ'লে জানিব গীতা শাস্ত্ৰত অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে কৈছে যে ৰক্ত ৰঞ্জিত দ্ৰব্য মই গ্ৰহণ নকৰোঁ সখা। ৰক্ত ৰঞ্জিত মানে তেজেৰে মিশ্ৰিত অন্ন, অৰ্থাৎ মাছ কাছ মাংস
আদি যিটো বাতি আমি ফ্ৰাই কৰিয়ে হওক বা সুন্দৰকৈ মছলা দি বনাই নিৰ্মাণ কৰি ৰন্ধন কৰি যদি বাপজনৰ আগত সেই ভাতৰ থালিখনৰ দাঁতিতে যদি সেই বাতিটিও দি ঘোষা এজোকা গাই গাই পৰি পৰি সেৱা কৰি যদি আমি সেই ভাগ নিয়ম পালন কৰোঁ, সেইটো আকৌ ভাগৱত ধৰ্ম নহয়। কাৰণ ভাগৱতৰ প্ৰথমেই সিদ্ধান্ত দিছে, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰিহৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। মৎস্যৰূপে অৱতাৰ ধাৰণ কৰি মহাপ্ৰলয়ৰ জলত সত্যব্ৰত ৰাজাক ভগৱন্তই মাৰ্গদৰ্শন কৰিছিল। কুৰ্মৰূপে অৱতাৰ ধাৰণ কৰি সাগৰ মন্থনৰ সময়ত মন্দৰ পৰ্বতক পিঠি পাতি ধৰি দেৱাসুৰক সেই ব্যৱস্থাটোত সহায় কৰিছিল। সেই মৎস্য, সেই কুৰ্ম, সেই বৰাহ সকলো ভগৱন্তৰ অৱতাৰ, যিটো উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে, উদ্ধৱ তুমি মনত ৰাখিবা, কুকুৰ শৃগাল গৰ্দৰ ভৰুৱাত মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। সকলোতে মই আছো, সমস্ত ভূততে ব্যাপী আছো মই, হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি, মই সমস্ততে আছো। তথাপিতো আমি যে দৰ্শন নাপাওঁ, কাৰণটো কি? বোলে সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপী, ও ঘড়ীখন বিনে তাংক নেদেখে কদাপি। এই জুইশলা বাঁহটো আপোনালোকে দেখিছে নহয়? জুইশলা বাঁহটোত কিমান কাঠি থাকে, এটা মূৰত খাৰ, বাঁহটোৰ আকৌ বাহিৰ ফালে দুই চাইডে খাৰ থাকে। কিন্তু জুইশলা বাঁহটো নিজে নিজে জুই নোলায়। যেতিয়া খাৰে খাৰে ঘৰখন কৰি দিব তেতিয়াহে আমি জুই দেখা পাওঁ। ঠিক তেনেকৈ সেইমতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নোহন্ত বিদিত। যেতিয়ালৈকে ভক্তি নহ'ব তেতিয়ালৈকে ভগৱন্ত কৃষ্ণ তত্ত্বক আমি হৃদয়ৰ মাজত দৰ্শন নাপাওঁ। সেইকাৰণে আমি এই হিংসা কৰ্মবিলাকত ব্ৰতী হৈ থাকোঁ। সিদ্ধান্ত দিছে ভাগৱতৰ পদবন্ধে এনেকৈ, এতিয়া ভক্তি কৰিবলৈ কি কৰিব লাগিব? এইৰাম ভকতিৰ বীজ শৰণে হে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘটৰ যেন জল। ভক্তি কৰিবলৈ আকৌ শৰণ প্ৰক্ৰিয়াৰেহে আমি আগবাঢ়িব লাগিব। যদি শৰণ নাই লোৱা তেতিয়াহ'লে ভক্তি কৰিবলৈ অহা পথটো অকণমান আমাৰ খেলি মেলি হৈ যাব। প্ৰমাণ, আপোনাৰ মোৰ দুজন সন্তান, এজনক বিদ্যালয়ত নামটো লগাই দিয়ক, এজনত বিদ্যালয়ত নামটো নলগোৱাকৈ থওক। বিদ্যালয়ত নামটো লগোৱাজনৰ দায়িত্বটো শিক্ষকে ল'ব, কিন্তু নাম নলগোৱাজনৰ দায়িত্ব শিক্ষকে নলয়। এতিয়া বিদ্যালয়ত নাম লগোৱাজনৰ যদি পঢ়া শুনাত বেয়াও হয়, তথাপিতো তেওঁ এখন চাৰ্টিফিকেট পাব, এখন ফেইল কৰা চাৰ্টিফিকেট, কিবা এখন পাব। তেওঁ এটা শ্ৰেণীৰ পৰা অন্যটো শ্ৰেণীলৈ উত্তীৰ্ণ নহ'লেও তেওঁ অনুত্তীৰ্ণৰ চাৰ্টিফিকেটখন হ'লেও পাব। কিন্তু ঘৰত থকাজন যিমান চোকা হ'লেও ইণ্টাৰভিউ এটা দিবলৈ গ'লে কিন্তু তেওঁক সেই চাৰ্টিফিকেটখন নোহোৱাৰ কাৰণে ইণ্টাৰভিউটোত বহিবলৈ নিদিয়ে। এই যিটো নিয়ম আমি বুজি পাওঁ, শাস্ত্ৰই সিদ্ধান্ত দিছে তুমি শৰণ গ্ৰহণ কৰি ভক্তিৰ পথত আগবাঢ়িবলৈ চেষ্টা কৰা, দেখিবা তুমি এটি সুন্দৰ ফল লাভ কৰিবা, যি ফলৰ নাম হ'ল প্ৰেমানন্দ। প্ৰেম যোগ আনন্দ, অৰ্থাৎ আপোন ভালে জগত ভাল। তুমি যদি নিজে প্ৰেম আৰু আনন্দৰ মাজেৰে থাকিব পাৰা
তেতিয়াহ'লে তুমি পৃথিৱীৰ যিটো কোণলৈকে নোযোৱা তুমি প্ৰত্যেকটো কোণতে লগ পোৱা প্ৰত্যেকজন ব্যক্তিকে তুমি সুন্দৰ দেখা পাবা। কিন্তু তুমি যদি নিজে বেয়া হোৱা তেতিয়াহ'লে পৃথিৱীৰ যি স্থানতে নাথাকা তুমি ক'তো ভাল হিচাপে তুমি দৰ্শন নোপোৱা। তিনিটা শব্দ, সেই তিনিটা শব্দ হ'ল এটা জুৰি, অন্যটো সাগৰ, অন্যটো খাল। এই তিনিটা শব্দৰ দ্বাৰা আমি জীৱনটো যদি বিশ্লেষণ কৰোঁ উত্তৰটো পাম যে জুৰিটোৰ পানী আৰু জুৰিটোক সকলোৱে ভাল পায়। জুৰিৰ পানী মিঠা কিয় জানেনে? কাৰণ জুৰিটোৱে ত্যাগ স্বীকাৰ কৰে। সেইকাৰণে জুৰিৰ পানী আমি সকলোৱে ভাল পাওঁ, জুৰিৰ পানী মিঠা। সি আনক দি ভাল পায়। জুৰিয়ে সদায় আনক সকলোকে দি ভাল পোৱাৰ কাৰণে জুৰিৰ পানী মিঠা। বিপৰীতে সাগৰ, সাগৰ বিশাল হ'লেও সেই পানী আমি কোনেও নাখাওঁ, কাৰণ সেই পানী লুণীয়া। কাৰণ সাগৰে সদায় আনৰ পৰা লয়হে, আনক নিদিয়ে। আমাৰ যদি স্বভাৱটো তেনেকুৱা হয় যে আনৰ পৰা কেৱল ল'বলৈহে শিকিলোঁ, আনক কোনোদিন দিবলৈ নিশিকিলোঁ, তেতিয়াহ'লে আমাৰ স্বভাৱটো সেই সাগৰৰ নিচিনা হ'ব। আমাকো এটা নিৰ্দিষ্ট সময়ৰ পৰা কোনেও আৰু গ্ৰহণ নকৰা হ'ব। গতিকে আমাৰ স্বভাৱ। 3 নম্বৰতে হ'ল খাল। খালৰ পানীটোপা সদায় গেলা, আপোনাৰভাৱে জানে। গতিকে সেই গেলা পানীটোপা দেখি, সেই গেলা পানীটোপা পৰিষ্কাৰ কৰাৰ বিপৰীতে আমি দাঁতি কাষৰীয়া ব্যক্তিসকলে আৰু জাবৰ জোথৰ সেই খালটোত পেলাই সেই পানীখিনি আৰু গেলা কৰিবলৈহে বিচাৰোঁ, আৰু দূষিত কৰিব বিচাৰোঁ। যদি আমাৰ স্বভাৱটো কোনোদিন ভকতৰ সংগলৈ নাযাওঁ, ভকত আহিলেও যদি গৃহৰ মধ্যে আমি বেয়া পাওঁ, এনেকুৱা স্বভাৱবিলাক যদি আমাৰ আছে, কেৱল আন মাৰ কাট খাওঁ, আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে, এই 4টা শব্দৰ মাজেৰে যদি আমি জীৱনটো গৃহস্থী ধৰ্ম পালন কৰিছোঁ, তেতিয়াহ'লে সেইজনতকৈ আৰু দুৰ্ভগীয়া দ্বিতীয় এজন নাই। আমি সমস্ত জনাৰে চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। এনেকৈ মহাধৰ্ম পালন কৰি কৰ্দমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ জন্ম হৈছে, যিকেইজনে ভগৱন্তক বৈকুণ্ঠৰ পৰা মৰ্ত্যধামলৈ নমাই আনিছে। আমিও সেই ধৰণে সমাজত এক সুন্দৰ বাতাৱৰণ সৃষ্টি কৰিব পাৰিম, যি বাতাৱৰণ সৃষ্টি কৰিবৰ বাবে আমি প্ৰত্যেকেই শাস্ত্ৰসন্মতে নিজৰ জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। এইখিনিলৈকে আপোনাসৱ মহামহন্তৰ অগ্ৰত আপোনাসৱৰ আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰি এই মহান দায়িত্বভাগী পালন কৰিবলৈ যাওঁতে কায় বাক্য মন অহমম ভাৱে যি অপৰাধ ৰৈ গ'ল, সমস্ত অপৰাধ মৰিখন কৰি আপোনাসৱ মহামহন্তৰ দুখানি অভয় চৰণে কণিকা কৃপা বৰিখন কৰিব। সমস্ত জীৱৰ মংগলৰ অৰ্থে ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণত পুনশ্চ ভক্তিৰ সেৱাভাগী অৰ্পণ কৰি আজিৰ এই মহান অনুষ্ঠানভাগী ইমানতে আমি পালন কৰা হ'ল বুলি, মহান দায়িত্বভাগী আমি ইমানতে বিৰাম দিয়া হৈছে বুলি পুনশ্চ সেৱাভাগী নিবেদন কৰা হৈছে।